নমস্কাৰ বন্ধুসকল, আজি দিনটোতে চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল, আপোনালোক যিসকল লোকে এইবাৰ নতুনকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, অৰ্থাৎ আপোনাৰ ঘৰটো জিঅ'টেক কৰিলে, তো কিন্তু বন্ধুসকল যোনটো কি বৰ্তমান খবৰ আহিছে অসম চৰকাৰ ফালৰ পৰা, যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনাৰ ঘৰটো জিঅ'টেক কৰাৰ পাছতো কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো বন্ধুসকল কি কাৰণে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব, কোনসকল লোকে এই চৰকাৰী ঘৰৰ পৰা বঞ্চিত থাকিব, অৰ্থাৎ আপোনাৰ চৰকাৰী ঘৰ দিয়া নহ'ব, তো তাৰ ওপৰত যোনটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম তো কি ভুলৰ কাৰণে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ কি কাৰণে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। তো জিঅ'টেক কৰাৰ পাছতো আপোনালোকে সেই চৰকাৰী ঘৰটো আপোনালোকে চৰকাৰ ফালৰ পৰা লাভ নকৰিব। তো যিসকল লোকে আপোনাৰ আগতেই আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিছিলে, অৰ্থাৎ আপোনালোকে চৰকাৰী ফ্ৰীৰ ঘৰ লাভ কৰিছিলে, তো সেইসকল লোকে কিন্তু আপোনালোকে এইবাৰ জিঅ'টেক কৰিছিলে যদি আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো আৰু তাৰে লগতে বন্ধুসকল যিসকল লোকৰ ঘৰত চাৰিচকীয়া বাহন বা আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল বা আপোনালোকৰ ঘৰটো পকী ঘৰ হয়, অৰ্থাৎ আপোনালোকে জানে যে আজিকালি প্ৰায় ঘৰবোৰে পকা হয়, তো আপোনালোকে হেনে ক্ষেত্ৰত কিছুমান লোকে কি কৰিছে, আপোনালোকৰ যোনটো ঘৰৰ ফ্ৰণ্টৰ ছাইডটো নামাই তো পাছফালে যোনটো নেকি আপোনাৰ কেঁচা ঘৰ আছে, তো বন্ধুসকল আপোনালোকে জানে যে প্ৰায় ঘৰতে এটা কেঁচা ঘৰ থাকে। তো সেইটো ক্ষেত্ৰত কিছুমান লোকে এনেকুৱা কাম কৰিছে, তো যিসকলে পাছফালে কেঁচা ঘৰটো মাৰি তো আপোনালোকে জিঅ'টেক কৰিছিলে। তো কিন্তু বন্ধুসকল আপোনালোকৰ যোনটো মেইন ঘৰ তো সেইটো আপোনাৰ পকী ঘৰ, তো তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু সেই জিঅ'টেক কৰিলেও আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো সেইটো কাৰণে বন্ধুসকল বৰ্তমান চৰকাৰে আপোনালোকৰ গাঁৱে গাঁৱে যাব, তো আপোনাৰ ঘৰবোৰ চেক কৰিব যে এই ঘৰ লোকে পাবলগীয়া যোগ্য হয়নে নহয়। তো যোনটো ফাইনেল আপডেট আহিব যে এইসকল লোকেহে পাব লাগে, যে এইসকল লোকে কিন্তু পাব নালাগে। তো এনেধৰণৰ চৰকাৰে যোনটো ঘৰে ঘৰে আপোনালোকৰ গাঁৱে গাঁৱে আপোনালোকৰ তালাচী চলোৱা হ'ব, অৰ্থাৎ আপোনালোক ভিজিট পঠিয়াব, তো আপোনাক চেক কৰিব যে আপুনি সেই ঘৰটো লাভ কৰিবনে নাই। তো বন্ধুসকল আপুনি যদি আগতে চৰকাৰী ঘৰ লাভ কৰিছে বা আপোনালোকৰ এনেধৰণৰ আপোনাৰ সুবিধা আছে যে আপোনাৰ ঘৰটো পকী ঘৰ হয়, তো তেনে ক্ষেত্ৰতো যদি আপোনালোকে সেই জিঅ'টেক কৰিছিলে তো সেইসকল লোকে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ জানিব বিচাৰে, পাই থাকিব বিচাৰে, তো আপোনালোকে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহিব তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।